ষ্টুডিঅ'ত মই জাহ্নবী ৱাকফ আইনৰ প্ৰতিবাদক লৈ এতিয়া অগ্নিগৰ্ভ হৈ পৰিছে পশ্চিমবংগ মুৰ্ছিদাবাদত সংঘটিত হোৱা ভয়ংকৰ ঘটনা সন্দৰ্ভত 210 জনক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বৰ্তমানেও অনিয়ন্ত্ৰিত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া পশ্চিমবংগত লৈছে এই মুহূৰ্তৰ সবিশেষ পশ্চিমবংগত আৰু অধিক ভয়াবহ হৈ পৰিছে পৰিস্থিতি বৰ্তমানেও পশ্চিমবংগৰ পৰিস্থিতি আৰু অধিক ভয়াবহ হৈ পৰা দেখিবলৈ পোৱা গৈছে পৰ্যন্ত 210 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মুৰ্ছিদাবাদত সংঘটিত ভয়ংকৰ ঘটনা সন্দৰ্ভত 210 জনক গ্ৰেপ্তাৰ কৰিছে পিতা পুত্ৰৰ সৈতে সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড ৱাকফ সংশোধনী আইন বাতিলৰ প্ৰতিবাদৰ সময়তে মৃত্যু হৈছিল 3 জনকৈ লোকৰ আৰু এই সমগ্ৰ ঘটনাক লৈ 210 জনক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিছে আৰু ইয়াৰে নিহতসকলৰ ভিতৰত 2 জন আছিল পিতা পুত্ৰ এই ঘটনাৰ পাছতে এতিয়া আৰু অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি পশ্চিমবংগৰ পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই পৰিস্থিতিৰ অধিক ভয়াবহ হৈ পৰিছে বন্ধ হৈ পৰিছে সকলো দোকান পোহাৰ প্ৰতিষ্ঠান সকলোবোৰ এতিয়া বন্ধ হৈ পৰিছে পশ্চিমবংগত মুৰ্ছিদাবাদত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড হিংসাত্মক ঘটনাই গা কৰি উঠা দেখিবলৈ পোৱা গৈছে পশ্চিমবংগত সমগ্ৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে পশ্চিমবংগত কোনো কাৰণতে ৱাকফ আইন বলবৎ হ'বলৈ দিয়া নহ'ব বুলি কৈছিল মমতা বেনাৰ্জীয়ে ইয়াৰ পাছতে ধাৰাবাহিকভাৱে ৱাকফ আইনৰ বিৰুদ্ধে হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ আজি মাইলযোগে সকলোকে শান্তি শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনাইছে বংগ আৰক্ষীয়ে বৰ্তমানেও নিয়ন্ত্ৰণলৈ অহা নাই পশ্চিমবংগৰ পৰিস্থিতি পশ্চিমবংগত আৰু অধিক ভয়াবহ হৈ পৰা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি পশ্চিমবংগত ৱাকফ আইনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান লোকসকল ওলাই আহিছে লাখ লাখ মুছলমান লোক একত্ৰিত হৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু পশ্চিমবংগত যেহেতু এই যে ৱাকফ আইন এই ৱাকফ আইনৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল প্ৰান্তে প্ৰান্তে চলি আছে প্ৰতিবাদ এই ৱাকফ আইনৰ বিৰুদ্ধে দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কিন্তু পশ্চিমবংগত পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছে পশ্চিমবংগৰ মুৰ্ছিদাবাদত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা এই ৱাকফ আইনৰ এই যে প্ৰতিবাদ এই প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছিল আনকি ৱাকফ আইনৰ এই প্ৰতিবাদৰ পাছতে এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এইদৰে প্ৰতিবাদক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে পিতা পুত্ৰৰ সৈতে সংঘটিত হৈছিল ভয়ংকৰ ঘটনা মুৰ্ছিদাবাদত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা মুৰ্ছিদাবাদত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা আৰু সেই ঘটনাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে মুৰ্ছিদাবাদত সংঘটিত হোৱা ঘটনাৰ পাছতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল পশ্চিমবংগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা 3 জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল মুৰ্ছিদাবাদৰ সেই ভয়ংকৰ ঘটনা 3 জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আৰু এইদৰে এতিয়া 3 জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল মুৰ্ছিদাবাদত আৰু ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছিল নিহতসকলৰ ভিতৰত 2 জন আছিল পিতা পুত্ৰ 2 জন পিতা পুত্ৰই প্ৰাণ হেৰুৱাইছিল আৰু সেই সমগ্ৰ ঘটনাৰ পাছতে পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছিল বাহন পৰ্যন্ত ৰাজপথত জ্বলাই দিছিল প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছিল আৰু এই সমগ্ৰ ঘটনাৰ পাছতে এতিয়া আৰক্ষী প্ৰশাসন হস্তক্ষেপ হৈ উঠিছে সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে আনকি এই সমগ্ৰ ঘটনা সন্দৰ্ভত 210 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু এই সমগ্ৰ পৰিস্থিতি উত্তপ্ত হোৱাৰ পাছতে দেখিবলৈ পোৱা গৈছিল যে মমতা বেনাৰ্জীয়েও আনকি এই সমগ্ৰ ঘটনাৰ পাছতে মমতা বেনাৰ্জীয়েও আনকি এইদৰে তেওঁ পোষ্ট দিছিল সামাজিক মাধ্যমত আৰু সকলোকে আহ্বান জনাইছিল কৈছিল যে যিসকল পশ্চিমবংগৰ যিসকল জনতা আছে তেওঁলোক জনতাই পশ্চিমবংগৰ যিসকল জনতা আছে সেইসকল জনতাই যাতে শান্তি শৃংখলা বজাই ৰাখে বা সেইসকল জনতাই যাতে এইদৰে এতিয়া তেওঁলোকে যাতে কোনো ধৰণৰ পৰিস্থিতি উত্তপ্ত কৰি নিতোলে প্ৰতিটো ধৰ্মৰ প্ৰতিগৰাকী ব্যক্তিয়ে যাতে সংযমকে বজাই ৰাখে শান্ত হৈ থাকে তাৰ বাবে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছিল কিয়নো পোনপ্ৰথমে ৱাকফ আইনৰ যেতিয়া বিৰোধিতা কৰিছিল সেই ৱাকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা সময়ছোৱাত মমতা বেনাৰ্জীয়ে আনকি দাবী কৰিছিল যে পশ্চিমবংগত ৱাকফ আইন পশ্চিমবংগত বলবৎ হ'বলৈ দিয়া নহ'ব গতিকে ৱাকফ আইন বাতিল হ'ব লাগিব মুছলমানৰ পক্ষত থিয় দি মমতা বেনাৰ্জী আৰু মুছলমানৰ পক্ষত থিয় দি চৰকাৰৰ বিৰুদ্ধে হিংসা প্ৰদান কৰিছিল যে পশ্চিমবংগত কোনো কাৰণতে এই ৱাকফ আইন বলবৎ হ'বলৈ দিয়া নহয় আৰু ইয়াৰ পাছতে কিন্তু হাজাৰ হাজাৰ মুছলমানে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছিল পশ্চিমবংগত আৰু সেই প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছিল পশ্চিমবংগত যাৰ পিছত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছিল আৰু এই সমগ্ৰ ঘটনা এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মুৰ্ছিদাবাদত হিংসাত্মক ঘটনা
ঘটনাত তিনিজনকৈ লোকে প্ৰাণ হেৰুৱাইছে। পিতা পুত্ৰ আছে ইয়াৰে ভিতৰত দুজনকৈ তেওঁলোকৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি হত্যা কৰিছে বুলি অভিযোগ উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছিল। আৰু আন এজন লোকো নিহত হৈছে ভয়ংকৰ ঘটনাত। আৰু সেই তিনিজনৰ মৃত্যুৰ পাছত পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিছে। আৰক্ষীয়ে বৰ্তমান 210জনক সমগ্ৰ ঘটনা সন্দৰ্ভত 210জনক গ্ৰেপ্তাৰ কৰিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে। আজি বংগ আৰক্ষীয়ে মাইক যোগে ঘোষণা কৰিছে যাতে পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখে, যাতে সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখে, তাৰ বাবে মাইক যোগে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। দেশৰ ওপৰত পশ্চিমবংগৰ পৰিস্থিতি আৰু অধিক এইদৰে ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষীয়ে আনকি প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰিছে। আৰক্ষীৰ প্ৰতিবাদকাৰী বাধা প্ৰদান কৰাৰ সময়ছোৱাত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। লাখ লাখ মুছলমানে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু এইদৰে দেশৰ প্ৰান্তে প্ৰান্তে ৱাকফ আইনক লৈ এইদৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। ৱাকফ আইনৰ বিৰোধিতাৰে দেশৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে এই প্ৰতিবাদ। আৰু এই প্ৰতিবাদে এতিয়া পশ্চিমবংগত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে এতিয়া পশ্চিমবংগত। আৰু সকলোৱে এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেও এইদৰে এতিয়া আহ্বান জনাইছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আহ্বান জনাইছে পশ্চিমবংগৰ জনতাক যাতে সকলো শান্ত হয় তাৰ বাবে আহ্বান জনাইছে। ইফালে সমাজৰ বংগ আৰক্ষীয়ে মাইকযোগে ঘোষণা কৰিছে কিন্তু ইমানৰ পাছতো শান্ত হোৱা নাই পশ্চিমবংগ। ৱাকফ সম্পত্তি, মুছলমানৰ সম্পত্তি, আল্লাহৰ সম্পত্তি, এই সম্পত্তি কোনো কাৰণতে কাকো হস্তগত কৰিবলৈ দিয়া নহ'ব। কোনেও এই সম্পত্তি হস্তগত কৰিব নোৱাৰিব, কিয়নো এয়া চৰকাৰৰ পৈতৃক সম্পত্তি নহয়। গতিকে মুছলমানৰ অধিকাৰ আছে, মুছলমানৰ অধিকাৰ কোনেও কাঢ়ি দিব নোৱাৰিব, মুছলমানৰ অধিকাৰ কোনেও খৰ্ব কৰিব নোৱাৰিব। এনেধৰণৰ অভিযোগ উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ পাছতে মুছলমান লোকসকলে এতিয়া ভূমিকা প্ৰদান কৰিছে যেতিয়ালৈ ৱাকফ আইন বাতিল নহয় তেতিয়ালৈ কোনো মুছলমান বহি নাথাকে, কোনো মুছলমান শান্ত হৈ নাথাকে। গতিকে ৱাকফ আইন বাতিল নোহোৱা পৰ্যন্ত এই প্ৰতিবাদ একেদৰে অব্যাহত থাকিব বুলি এক প্ৰকাৰ ভূমিকা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমানে এতিয়া এই ৱাকফ আইনৰ বিৰোধিতাক লৈ পশ্চিমবংগ এক প্ৰকাৰ উত্তপ্ত হৈ আছে, অগ্নিগৰ্ভ হৈ আছে। আৰু ইয়াৰ মাজতে মুৰ্ছিদাবাদত সংঘটিত ভয়ংকৰ ঘটনাৰ 210জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তিনিজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল এই ৱাকফ আইনৰ প্ৰতিবাদৰ মাজতে। ইয়াৰে দুজন আছিল পিতা পুত্ৰ। আৰু এই সমগ্ৰ ঘটনাক লৈ 210জনক গ্ৰেপ্তাৰ কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা বৰ্তমানে আৰক্ষীয়ে অব্যাহত ৰাখিছে। কিন্তু বৰ্তমানৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই, কিন্তু পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এইদৰে এতিয়া কামৰূপৰ ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে পশ্চিমবংগৰ পৰিস্থিতি। এইদৰে এতিয়া পশ্চিমবংগত অধিক উত্তপ্ত হৈ পৰিছে। দুৰ্বৃত্তই বাহন পৰ্যন্ত জ্বলাই দিছে। ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰা পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আনকি পৰিস্থিতি কাৰ আন্দোলনতকৈ এতিয়া অধিক ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে। ৰাজপথৰ মাজতে মুৰ্ছিদাবাদত দুৰ্বৃত্তই বাহন পৰ্যন্ত জ্বলাই দিছিল। আৰু ইয়াকে কেন্দ্ৰ কৰি পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে এতিয়া পশ্চিমবংগত। দেশৰ প্ৰান্তে প্ৰান্তে এই ৱাকফ আইনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। মুছলমান লোকসকল দল সংগঠনসমূহ একত্ৰিত হৈছে। কোনেও এই ৱাকফ আইনখিনি পথে মানি নলয় বুলি ভূমিকা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আনকি এই ৱাকফ আইনৰ বিৰোধিতাৰে এতিয়া মুছলমান লোকসকল সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা দেখিবলৈ পোৱা গৈছে। যিসমূহ দল সংগঠন আছে সেই দল সংগঠনসমূহ আনকি সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু ইমানৰ মাজত এতিয়া এইদৰে মুছলমান লোকসকলে দাবী উত্থাপন কৰিছে যে কোনো কাৰণতে এই ৱাকফ আইনখন মানি লোৱা নহ'ব, এই আইন বাতিল হ'বই লাগিব। আৰু ইয়াকে লৈ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত আছে। অসমতো ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে। অসমৰো প্ৰান্তে প্ৰান্তে সংখ্যালঘু দল সংগঠনসমূহ মুছলমান লোকসকল একত্ৰিত হৈ ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ মাজতে পশ্চিমবংগত এই প্ৰতিবাদে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। পশ্চিমবংগত এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। আনকি মমতা বেনাৰ্জীয়ে ভূমিকা প্ৰদান কৰিছিল যে পশ্চিমবংগত ৱাকফ আইন বলবৎ হ'বলৈ দিয়া নহ'ব, এনেধৰণৰ ভূমিকা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল। আৰু ইয়াৰ পাছতে এতিয়া পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে পশ্চিমবংগত। বিশেষকৈ মুৰ্ছিদাবাদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই যি ৱাকফ আইনৰ যি প্ৰতিবাদ, এই ৱাকফ আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে। যাৰ ফলত পশ্চিমবংগ এতিয়া থকা অগ্নিগৰ্ভ হৈ পৰিছে। তাৰ আন্দোলনতকৈ আনকি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া পশ্চিমবংগত এই ৱাকফ আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদে। আৰু এইদৰে পশ্চিমবংগত মুৰ্ছিদাবাদত দুৰ্বৃত্তই ৰাজপথৰ মাজতে বাহন পৰ্যন্ত জ্বলাই দিছে। আনকি ইমানেই নহয়, বাহন পৰ্যন্ত জ্বলাই দিছে। ইয়াৰ সমান্তৰালকৈ তিনিজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে প্ৰতিবাদৰ মাজতে। এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আনকি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ পাছত এতিয়া আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত 210জনক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমানে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে। মুঠৰ ওপৰত পশ্চিমবংগত পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এইদৰে অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে পশ্চিমবংগত, যাৰ ফলতে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এইদৰে এক
হাহাকাৰ পৰিস্থিতি বিৰাজ কৰিছে বৰ্তমানে অনিয়ন্ত্ৰিত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ইছৰ ওপৰত এতিয়াও শান্ত হোৱা নাই পশ্চিমবংগ মুছলমান লোকসকলে যেতিয়ালৈ ৰাকাপ আইন বাতিল নকৰে তেতিয়ালৈ শান্ত নহয় বা বহি নাথাকে বুলিও হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে ইয়াকে লৈ দেশৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত আছে আৰু এতিয়া পশ্চিমবংগ অধিক অগ্নিগধা হৈ পৰা দেখিবলৈ পোৱা গৈছে পশ্চিমবংগৰ এই পৰিস্থিতিৰ পাছতে মমতা বেনাৰ্জী এতিয়া বিপদত পৰিবলগীয়া হৈছে পশ্চিমবংগৰ জনতাক শান্ত হৈ থাকিবলৈ শান্ত হ'বলৈ সংযমী হ'বলৈ আহ্বান জনাইছে এই আইনখন কেন্দ্ৰীয় চৰকাৰে আনিছে আমি অনা নাই গতিকে আপোনালোকে হিংসাত্মক কাৰ্যকলাপ নকৰিব তাৰ পৰা দূৰত থাকক বুলিও শান্তি সম্প্ৰীতি বজাই ৰাখক বুলি এইদৰে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছিল আৰু আজি বংগ আৰক্ষীয়ে মাইক যোগে ঘোষণা কৰিছে সকলোকে শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ মাইক যোগে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে কিন্তু বৰ্তমানৰ এতিয়া শান্ত হোৱা নাই পশ্চিমবংগৰ পৰিস্থিতি যিমানে গৈছে সিমানে অধিক ভয়াৱহ হৈ পৰা দেখিবলৈ পোৱা গৈছে